মাজুলীৰ খহনীয়াক লৈ চিন্তিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী। সমগ্ৰ মাজুলী খহনীয়া গৰাহত পৰা দেখি সহিব নোৱাৰি ব্ৰহ্মপুত্ৰ বৰ্ডৰ অভিযন্তাক লৈ খহনীয়া ৰোধ কৰাৰ সমাধান বিচাৰি যাত্ৰা ব্ৰহ্মপুত্ৰৰ মাজেৰে। মুখ্যমন্ত্ৰীয়ে যোৱা বছৰ মাজুলীৰ বান পৰিস্থিতিৰ বুজ লবলৈ আহি সত্ৰাধিকাৰগৰাকীক প্ৰতিশ্ৰুতি দিছিল। মাজুলীৰ মাজভাগেৰে বৈ যোৱা খুঁটি বন্ধৰ বিভিন্ন কাম হাতত লোৱাৰ নিৰ্দেশ দিছিল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ মুখ্য কাৰ্যবাহী অভিযন্তাক। পাৰ্কোপাইনেৰে খহনীয়া ৰোধ কৰিব বিচৰা কথাক ঠাইতে নৎসাত কৰে সত্ৰাধিকাৰগৰাকীয়ে। হয়, আমি সদায় এটা কথা অনুভৱ কৰোঁ যে মাজুলী আচলতে অসমৰ জাতীয় জীৱনৰ অসমীয়া সংস্কৃতিৰ মেৰুদণ্ডস্বৰূপ। যদি মাজুলী নোহোৱা হৈ যায় অসমীয়া সংস্কৃতিৰ দিক বিদিক নোহোৱা হৈ যাব। আৰু সেইকাৰণেই মাজুলীৰ ৰক্ষণাবেক্ষণৰ বাবে মনটো সদায় উদ্বাল হৈ থাকে, কাৰণ যিহেতু ইয়াৰ গৰাখহনীয়া আছে আৰু আন ধৰণৰ সমস্যাও আছে। আৰু আমি সুবিধা পালেই মাননীয় মুখ্যমন্ত্ৰীদেৱক কথাষাৰ আমি জনাই থাকোঁ। ইয়াৰ আগৰ মুখ্যমন্ত্ৰীসকলকো জনাইছোঁ, কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক আমি সিদিনা যেতিয়া লগ কৰি আমাৰ এই ভকত চাপৰি তথা নামনি মাজুলীৰ যিটো গৰাখহনীয়া সমস্যা, এই গণ্য সমস্যাৰ কথা ক'লোঁ, তেখেতে একে এষাৰতে যিধৰণে আমাক সঁহাৰি জনালে আমি সঁচাকৈ তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে লগে লগে ক'লে যে আপুনি যিটো পৰামৰ্শ আগবঢ়াইছে মই আজি পীযুষ হাজৰিকাক ক'ম, বিভাগীয় কৰ্তৃপক্ষক ক'ম। আৰু সেই সন্দৰ্ভতে ৱাটাৰ ৰিচোৰ্চৰ ইঞ্জিনিয়াৰ গোস্বামী ডাঙৰীয়া তেখেত আজি 2-3 দিনৰ পৰা আমাৰ অপেক্ষাত আছে। আমি যিহেতু অকণমান আঁতৰত আছিলোঁ, মাজুলীলৈ কেতিয়া আহোঁ আমাৰ জয়ন্ত বৰাৰ যোগেদি খবৰ লৈ আছিলে। তাৰপিছত আজি তেখেত সত্ৰত আহি উপস্থিত হ'ল। আমাৰ আজি এটা তিথি আছিলে, কিন্তু আমি তিথিৰ মাজতে তেখেতৰ লগত কথাখিনি পাতিলোঁ আৰু তেখেতক ক'লোঁ শেষত যে আমি নিজে স্পটলৈ যাওঁ, আপোনাৰ লগত গৈ আমি গোটেই কথাখিনি এবাৰ বুজাবুজি কৰোঁ। আৰু প্ৰথম আজি জীৱনৰ সেইটো এটা ডাঙৰ অভিজ্ঞতা। এনেকৈ ৰবাৰ বোটত আমি আগতে উঠি পোৱা নাই, আজি প্ৰথম উঠিছোঁ। প্ৰথম ভয় খাইছিলোঁ, কিন্তু এখেতসকলে যেতিয়া সাহস দিলে ইয়াত বোলে পানী নোসোমায়, কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। কিন্তু অকণমান পিছত গৈ গম পালোঁ সঁচাকৈ সেই সাহসটোৱে কাম দিছে। সেইটো এটা ডাঙৰ আজি জীৱনৰ অভিজ্ঞতা। আৰু তাৰ লগে লগে তেখেত গোস্বামী দেৱৰ লগত কথা পাতি আমি যেতিয়া একমতত উপনীত হ'লোঁ, সেইটোৱে আমাক এটা জীৱনত আজি ডাঙৰ শান্তি দিছে। আমি কৈ আছিলোঁ মাননীয় মুখ্যমন্ত্ৰীদেৱক যে আমাৰ যিটো খুঁটি আমাৰ জুগুনধাৰীৰ কাষেদি সোমাই গৈছে, সেই খুঁটিটো যিকোনো প্ৰকাৰে বন্ধ কৰিব লাগে। আৰু সেই খুঁটিটোক কেন্দ্ৰ কৰি দুয়োটা মূৰত কমেও 1 কিলোমিটাৰ জোৰা এটা যদি শৈল বান্ধ দিয়ে, তেতিয়াহ'লে আমাৰ সেই খুঁটিটোতো বন্ধ হ'বই, আৰু নৈ পৰিয়া ভকত চাপৰি প্ৰমুখ্যে গোটেই গাঁওবিলাক ৰক্ষিত হ'ব। কাৰণ সেই খুঁটিটো আমাৰ এটা ডাঙৰ সমস্যা। আৰু তেখেতে কথাখিনি আগতেই বুজিছিলে যদিও আজি স্পটলৈ যোৱাৰ পিছত তেখেতে একেষাৰতে ক'লে যে আপোনাৰ কথাটো মই এতিয়া হৃদয়ংগম কৰিছোঁ আৰু এইটো কাম যিকোনো প্ৰকাৰে কৰিব পৰা যাব। সেইকাৰণে আমি আকৌ বাৰে বাৰে মুখ্যমন্ত্ৰীদেৱক আমি কৃতজ্ঞতা জনাইছোঁ, কাৰণ তেখেতে আমাৰ সেই অনুৰোধটো মৰ্মে বিভাগীয় কৰ্তৃপক্ষক পঠাইছে। এই কথাখিনি ইয়াত এনেকৈ তেখেতে নিজে সৰজমিন কৰিবলৈ আহিছে আৰু তেখেতৰ লগত আমাৰ এটা সুন্দৰ বুজাবুজি হৈছে। আৰু আমি আশা কৰিছোঁ ছেপ্টেম্বৰ অক্টোবৰত স্থায়ী কামটো তেখেতে আৰম্ভ কৰিব, কাৰণ এতিয়াতো বানপানীৰ কথা আৰু তেখেতেও কৈছে তেতিয়া আৰম্ভ কৰিব বুলি। আৰু সেইটো যদি হয় আমাৰ ডাঙৰ এটা সমস্যা সমাধান হ'ব। আৰু সেইকাৰণে ক'লোঁ প্ৰথমটো আজি ৰবাৰ বোটত উঠা এটা অভিজ্ঞতা, আৰু দ্বিতীয়টো বহুদিনীয়া দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হোৱাৰ পথ দেখা পায়, যি মানে অন্তখন এটা শান্তিয়ে ভৰি পৰিছে। আমি এই মুহূৰ্তত পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আৰু চৰকাৰৰ এই পৃষ্ঠপোষকতা বিচাৰিছোঁ। আমি আশা কৰিছোঁ অনতিপলমে আমাৰ সমস্যা সমাধান হ'ব। আৰু আমি গোস্বামীদেৱকো এইখিনি সময়ত ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতে আজি গোটেই দিনটো আমাৰ লগতে আছে। আৰু আজি আচলতে আমাৰ তিথি সত্ৰত মই সকলোৱে এৰি থৈ আহিছোঁ, যাৰ কাৰণ জীৱনটো ৰাইজৰ কাৰণে উৎসৰ্গিত। আৰু এইখিনি সময়ত ৰাইজ সোমাই গৈছে, সেইটোকে কেন্দ্ৰ কৰি 1 কিলোমিটাৰ আমি শৈল স্পাৰ দিবলৈ কৈছোঁ। তেখেতে কৈছে প্ৰথমতে হয়তো শৈল স্পাৰ ঠাইত
হয়তো জিঅ' বা মেগা বেগ দিব পাৰে 3-4টা ব্যক্তি তেনেকৈও কিন্তু ৰক্ষিত হোৱাৰ সম্ভাৱনা আছে আমি তেখেতক সেইটোকে বেছি জোৰ দিছোঁ যোৱা বছৰৰ পৰাই আমাৰ ভৱিষ্যত ডাঙৰীয়াই এটা উপদেশ দি আছে আমিও সেইমতে আগেবাৰী কিছুমান হেৰি কৰিছিলোঁ ফাইনেলি আমি সৰজমিনৰ কাৰণে আজি আহি তেখেতক লৈ গৈছে আৰু তেখেতে যিটো উপদেশ দিছিল সেই উপদেশটো আমি চাই সেইটো বহুত ভাল হ'ব বুলিয়ে ভাবিছোঁ এতিয়ালৈকে যিখিনি আমি যি কৰিম বুলি ভাবিছিলোঁ তাতকৈ বেটাৰ হ'ব আৰু তেনেকৈ আমি আগবাঢ়িম আৰু যদি আমি এপ্ৰুভেল সোনকালে পাই যাওঁ তেনেহ'লে আমি অক্টোবৰ নৱেম্বৰত ষ্টাৰ্ট কৰি দিব পাৰিম কাম ষ্টাৰ্ট কৰিলে 2 মাহ 2.5 মাহত কাম শেষ হৈ যাওক আৰু বহুতখিনি সমস্যাৰ সমাধান হ'ব সমগ্ৰ নামনি মাজুলী কৰিলে সহায় কৰিব মই নকওঁ যে গোটেই তেখেতৰ লগতে মই আকৌ এটা কথা কৈছোঁ অতি কৰ্মতৎপৰ মুখ্যমন্ত্ৰী এই কথাটো নিশ্চয় গুৰুত্ব দিব কাৰণ সেইদিনাখন কথাষাৰ কোৱাৰ লগে লগে তেখেতে সন্মতি দিছে আৰু তেখেতসকলৰ বিভাগীয় মন্ত্ৰীক কৈছে আৰু বিভাগীয় কৰ্মচাৰী পঠাইছে আমাৰ বিশ্বাস তেখেতে যিটো প্ৰপ'জ কৰিব সেই প্ৰস্তাৱটো মুখ্যমন্ত্ৰী অতি সোনকালে তাক মানি ল'ব সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।